এয়া আকাশবাণী বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই এতিয়া প্ৰধান বাতৰিসমূহত আছে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মথুৰাপুৰত নিৰ্বাচনী সমাৱেশত ভাষণ দিছে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিভিন্ন অংশত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ 7 দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে সাৰ্বিয়াৰ টেনিছ তাৰকা নোভাক জকোভিচ ফ্ৰেঞ্চ অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে আৰু ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া ISSF বিশ্বকাপৰ বাবে 23জনীয়া ৰাইফল আৰু পিষ্টল দল ঘোষণা কৰিছে লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব এই পৰ্যায়ত পহিলা জুনত 7খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 57টা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব সপ্তম পৰ্যায়ত মুঠ 904 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে দেশৰ বিভিন্ন প্ৰান্তত অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত উঠিছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ মথুৰাপুৰত নিৰ্বাচনী সমাৱেশত ভাষণ দি কৈছে যে আজিকালি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে ভাৰতৰ ওপৰত সন্মান সহকাৰে দৃষ্টি নিক্ষেপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কালি সন্ধিয়া কলকাতাত এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ আৰু বিধানসভাৰ বিৰোধী পক্ষৰ নেতা শুভেন্দু অধিকাৰীয়ে কলকাতাত মোদীৰ এই প্ৰথমটো ৰোড শ্বত প্ৰধানমন্ত্ৰীগৰাকীক সংগ দিয়ে ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে উত্তৰ 24 পৰগনা জিলাৰ বাৰাছাত লোকসভা সমষ্টিৰ অধীনৰ অশোকনগৰত এখন নিৰ্বাচনী সভাত ভাগ লয় পাছত তেওঁ বাৰুইপুৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে ঝাৰখণ্ডতো নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠিছে বিজেপি জেএমএম কংগ্ৰেছ আৰজেডি এজেএছইউ আৰু বাও দলকে ধৰি বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ইখনৰ পাছত সিখনকৈ কেইবাটাও সমাৱেশ আৰু ৰোড শ্বত অংশ লোৱা পৰিলক্ষিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই আজি ডুমকা আৰু গেড্ডাত দলীয় প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাব আৰু ৰোড শ্বত অংশ ল'ব একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়েও আজি ডুমকাত নিৰ্বাচনী সভাক সম্বোধন কৰিব ইপিনে জেএমএমৰ নেত্ৰী কল্পনা সোৰেনে কালি চাহিবগঞ্জত এটা নিৰ্বাচনী সমাৱেশত ভাষণ দি তেওঁৰ স্বামী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ষড়যন্ত্ৰৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা বুলি মন্তব্য কৰে আনহাতে ঝাৰখণ্ড কংগ্ৰেছৰ মুৰব্বী ৰাজেশ ঠাকুৰে বিধি বলবৎকাৰী সঞ্চালকালয়ে নিৰ্বাচনক প্ৰভাৱিত কৰিবৰ বাবে কাম কৰি থকা বুলি অভিযোগ তোলে বিহাৰতো সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠিছে এনডিএ মহামিত্ৰজোঁট আৰু অন্য ৰাজনৈতিক দলৰ নেতাসকলে ৰাজ্যখনত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কালি পাটনা চাহিব আৰু আৰা সমষ্টিত 3খন নিৰ্বাচনী সভাত ভাগ লয় ইপিনে জেডিইউৰ সভাপতি তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কালি নালন্দা সংসদীয় সমষ্টিত একাধিক নিৰ্বাচনী সভাক সম্বোধন কৰে আনহাতে আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱে কালি পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিভিন্ন অংশত দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায় আৰজেডিৰ নেতা তেজস্বী যাদৱেও কালি বক্সাৰ সংসদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে তেওঁ লগতে সাসাৰাম জেহানাবাদ আৰু পাটলিপুত্ৰ সমষ্টিত আৰজেডি আৰু কংগ্ৰেছৰ সমৰ্থনত প্ৰচাৰ চলায় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক শান্তিৰক্ষক দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে ডক্টৰ জয়শংকৰে সংঘাতৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰসকলৰ বীৰত্বক প্ৰণাম জনাইছে তেওঁ লগতে ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত আগভাগ লোৱা ব্যক্তিসকলৰ সৰ্বোচ্চ ত্যাগক স্মৰণ কৰি তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে IAS প্ৰদীপ কুমাৰ ত্ৰিপাঠীক লোকপালৰ সচিব হিচাপে অহা মাহৰ 30 তাৰিখলৈকে নিযুক্তি দিয়া হৈছে কেবিনেটৰ নিযুক্তি সমিতিয়ে IAS ৰাকেশ ৰঞ্জনক কৰ্মচাৰী চয়ন আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ বাবেও অনুমোদন জনাইছে ইয়াৰ লগতে 1991 বেচৰ IAS অমিত যাদৱক সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে অহা 31 জুলাইত বিভাগটোৰ বৰ্তমানৰ সচিব সৌৰভ গৰ্গে অৱসৰ লোৱাৰ পাছত অমিত যাদৱে সচিবৰ দায়িত্ব গ্ৰহণ কৰিব একেদৰে 1990 বেচৰ IAS ৰাজকুমাৰ গোয়েলক গৃহ মন্ত্ৰালয়ৰ সীমা ব্যৱস্থাপনা বিভাগৰ সচিবৰ পৰা আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ন্যায় বিভাগৰ সচিব হিচাপে বদলি কৰা হৈছে 1992 বেচৰ IAS ৰাজেন্দ্ৰ কুমাৰক সীমান্ত ব্যৱস্থাপনা বিভাগৰ সচিব হিচাপে নিযুক্তি দিবলৈ সমিতিখনে অনুমোদন জনাইছে ৰিমন ঘূৰ্ণীবতাহৰ প্ৰভাৱত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে
ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান অঞ্চল প্ৰভাৱিত হৈছে ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ঘটনাত অসমত 4 জন মিজোৰামত 23 জন আৰু মেঘালয়ত 1জন লোকে প্ৰাণ হেৰুৱাইছে ধাৰাসাৰ বৰষুণৰ সৈতে অহা প্ৰবল বতাহৰ ফলত ভালেমান অঞ্চলত গছ বিদ্যুতৰ খুঁটা উভালি পৰিছে আৰু বিদ্যুৎ তথা ইণ্টাৰনেট সেৱা ব্যাহত হৈছে বৰষুণৰ বাবে ঠাই বিশেষে ভূমিস্খলন হোৱা বুলিও জানিব পৰা গৈছে অসমত কালি ধাৰাসাৰ ধুমুহা বৰষুণ আৰু ভূমিস্খলনৰ ফলত 4 জন লোকে প্ৰাণ হেৰুৱাৰ উপৰি 12 গৰাকী শিক্ষাৰ্থীসহ 17 জন লোক আহত হৈছে আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি শিৱসাগৰ জিলাত ব্যক্তিগত নাও আৰু ফেৰী সেৱা চলাচলৰ স্থগিতাদেশ কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে লগতে জিলাখনত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত মাছ ধৰা কাৰ্যও কাইলৈ পৰ্যন্ত নিষিদ্ধ কৰা হৈছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ 7 দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰে অহা 2 জুনত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ যাব লাগিব উল্লেখযোগ্য যে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা 10 মেত ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল আৰু 2 জুনত তেওঁক তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল কেজৰিৱালৰ আবেদন নাকচ কৰি উচ্চতম ন্যায়ালয়ে কৈছে যে যিহেতু গ্ৰেপ্তাৰৰ প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ইতিমধ্যে ৰায় সংৰক্ষিত হৈ আছে গতিকে অন্তৱৰ্তীকালীন জামিন বৃদ্ধিৰ বাবে কেজৰিৱালৰ আবেদনৰ মূল আবেদনৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই নতুন দিল্লীত FICCIয়ে কোল্ড চেইন এণ্ড লজিষ্টিক সামিট আয়োজন কৰিছে এই সন্মিলনৰ লক্ষ্য হৈছে ভাৰতত নষ্ট হ'ব পৰা সামগ্ৰীসমূহৰ বাবে সংহত বহনক্ষম আৰু কাৰ্যক্ষম শীতল শৃংখল পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা এই সন্মিলনত ভাষণ দি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ DPIITৰ যুটীয়া সচিব ডক্টৰ সুৰেন্দ্ৰ আহিৰৱাৰে কৈছে যে শীতল শৃংখল আৰু ৰসদ পাতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰাৰ প্ৰয়োজন তেওঁ লগতে কৈছে যে এই আলোচনাই ঔষধ পাতি খাদ্য তেল আৰু ফুলকে ধৰি বহল পৰিসৰত ৰসদ পাতিৰ ব্যৱস্থাক পুনৰ সংজ্ঞাবদ্ধ কৰাত সহায় কৰিব দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্যোগ খণ্ডৰ 250 জনতকৈ অধিক প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে ছত্তীশগড়ৰ বিজাপুৰ জিলাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত মহিলা বিদ্ৰোহীসহ 2টা মাওবাদী নিহত হয় আজি পুৱা মাদডেট অঞ্চলৰ বাদ্দেপাৰাত সংঘটিত হোৱা এনকাউণ্টাৰত আৰক্ষীয়ে বিভিন্ন অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে অহা 2 জুনত পৃথক তেলেংগানা ৰাজ্য গঠনৰ এটা দশক সম্পূৰ্ণ হ'ব এই উপলক্ষে ৰাজ্যখনৰ চৰকাৰ আৰু প্ৰধান ৰাজনৈতিক দলসমূহে আড়ম্বৰপূৰ্ণভাৱে তেলেংগানা ৰাজ্যত গঠন দিৱস উদযাপনৰ আয়োজন কৰিছে 2014 চনৰ 2 জুনত অন্ধ্ৰপ্ৰদেশ পুনৰ গঠন আইনৰ অধীনত 2014 চনৰ 2 জুনত পৃথক তেলেংগানা ৰাজ্য গঠন কৰা হৈছিল ৰাজ্যখনৰ 10ম বৰ্ষপূৰ্তি পালনৰ বাবে সেকেন্দ্ৰাবাদ পেৰেড গ্ৰাউণ্ডত বিশাল জনসভাৰ আয়োজন কৰা হৈছে এই সভাত কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী সোনিয়া গান্ধী উপস্থিত থাকিব অনুষ্ঠানৰ আয়োজন অভিলাষী ৰূপত কৰিবলৈ ৰাজ্যখনৰ মুখ্য সচিব শান্তি কুমাৰীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে দিৱসৰ দিনা তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে পেৰেড গ্ৰাউণ্ডত আৰু গান পাৰ্কত ৰাজ্যখনৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব তদুপৰি সিদিনা সন্ধিয়া টেংক বাণ্ডত 5000 আৰক্ষী বিষয়াৰ এটা বেণ্ডে ৰাজ্যখনৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু লোককলাৰ উপাদানেৰে সমৃদ্ধ এটা সমাৱেশ উলিয়াব সাৰ্বিয়াৰ টেনিছ তাৰকা নোভাক জকোভিচ ফ্ৰেঞ্চ অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে পেৰিছত যোৱা নিশা অনুষ্ঠিত অপেনিং ৰাউণ্ডৰ খেলত পিয়েৰি হিউগছ হাৰ্বাৰ্টৰ বিৰুদ্ধে খেলি জকোভিচে জয়লাভ কৰে দ্বিতীয় ৰাউণ্ডত 37 বছৰীয়া জকোভিচে স্পেনিয়াৰ্ড ৰবাৰ্ট কাৰ্ভালেছ বায়েনাৰ সৈতে মুখামুখি হয় জকোভিচে এইবাৰ ফ্ৰেঞ্চ অপেনত অভিলেখ ভংগকাৰী 25 সংখ্যক গ্ৰেণ্ড শ্লেম একক জয় কৰাৰ লক্ষ্য লৈছে উল্লেখযোগ্য যে পূৰ্বে জকোভিচে ৰোলা গেৰত 3বাৰকৈ ট্ৰফি দখল কৰিছে ৰাষ্ট্ৰীয় ৰাইফল সংঘই জাৰ্মানীৰ মিউনিখত হ'বলগীয়া ISSF বিশ্বকাপৰ বাবে 23জনীয়া ৰাইফল আৰু পিস্তল দল ঘোষণা কৰিছে সৰবজত সিং মনু ভাকাৰ ৰিদম চাংৱান ইছা সিং ৰুদ্ৰাক্ষ পাটিল অনিশ আৰু মেহুলি ঘোষৰ দৰে আগশাৰীৰ খেলুৱৈসকলক দলত অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতে এই প্ৰতিযোগিতাৰ 10টা অলিম্পিক শিতানৰ আটাইকেইটাতে অংশগ্ৰহণ কৰিব দলত অন্তৰ্ভুক্ত অন্য খেলুৱৈসকলৰ ভিতৰত ঐশ্বৰ্য প্ৰতাপ সিং তোমৰ স্বপ্ননীল কুশালে অখিল চোৰাণ শিফট কৌৰ শৰ্মা অঞ্জুম মোদগিল বিজয়বীৰ সিন্ধু আৰু ভাৱেশ শেখাৱত আছে বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ লোকসভা নিৰ্বাচনৰ 7ম তথা অন্তিম পৰ্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব উচ্চতম ন্যায়ালয়ে আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিনৰ 7 দিনৰ বৃদ্ধিৰ বাবে জনোৱা আবেদন নাকচ কৰিছে আৰু সাৰ্বিয়াৰ টেনিছ তাৰকা নোভাক জকোভিচ ফ্ৰেঞ্চ অপেনৰ দ্বিতীয় ৰাউণ্ডলৈ উন্নীত হৈছে আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল